এদিন দুদিনকৈ আজি দেউতা ঢুকুৱা সম্পূৰ্ণ এবছৰ হৈ গ'ল আৰু আজি দেউতাৰ বছৰেকীয়া সকাম। এই এবছৰত যেতিয়াই দেউতালৈ মনত পৰে তেতিয়াই চকুলো বৈ আহে আৰু এয়া দেউতাৰ সকামৰ কাৰণে যা যোগাৰ কৰি থকা হৈছে। যিহেতু ঘৰৰ ল'ৰা সন্তানে দেউতাৰ সকাম কৰিব লাগে, তো এইফালে দাদাই বহি পিনি বামুণৰ সৈতে কিছুমান নীতি নিয়ম কৰি আছে। তাৰপিছত এইফালে মই আহিলোঁ কিটচেনত, বা আৰু মামীহেঁতেও আহিছিলে। সকলোখিনিয়ে লাগি এইফালে ভাত চব্জি বনোৱাত লাগি গৈছোঁ। আজি সম্পূৰ্ণ নিৰামিষ ভাত চব্জি বনাব লাগে আৰু দেউতালৈ আগবঢ়াব লাগে। বামুণে যেতিয়া নীতি নিয়মখিনি শেষ কৰিব, তাৰপিছত ভাত চব্জি দালি পাপৰ পকৰি বহুত বনাবলগীয়া হয়, সেইখিনি আগবঢ়াব লাগে। তাৰপিছত আমি সম্পূৰ্ণ এবছৰলৈকে এইটো আমাৰ যোনটো ট্ৰেডিশ্যনেল ফুড সেইটো খোৱা নাছিলোঁ, চিয়াল ৰুটি। তো আজি আকৌ আমি খোলাবলগীয়া হয় এইটো। আজি ৰুটিটো বনাই পিনি খোলাইছোঁ। আৰু এইফালে ল'ৰা ছোৱালীক দেখিছেনে ইমান উৎপাত, ইমান ল'ৰা ছোৱালী আহে নহয়, আৰু ল'ৰাটোৱে যে ইমানেই খেলিছে মোক এবাৰো বিচৰা নাই। ধূলি বালি কিমান খেলিছে। তাৰপিছত আজি আমাৰ গৌ দান কৰিব লাগে, মানে গুৰুজীক গৌ দান কৰিব লাগে, আৰু সেইকাৰণে আমি এইফালে গৌ দান কৰিবৰ কাৰণে পূজা কৰি আছোঁ। যিহেতু গৰু পোৱালিটো কিনি অনা হৈছে, সেইকাৰণে আমাক চিনি নাপায় আৰু সি লাত মাৰিছে, কিবা কিবি কৰি আছে। তথাপিও গৰুটোক ধুনীয়াকৈ পূজা কৰিলোঁ। পূজা কৰি পিনি যেতিয়া হ'ব তেতিয়া এই গৰুটো বামুণে লৈ যাব। তাৰপিছত এইফালে দেখিছে ধুনীয়াকৈ আমি পূজা কৰি আছোঁ। গৰুৰ সকলো অংগতে পূজা কৰিব লাগে। তাৰপিছত এইফালে চাওক, মা সম্পূৰ্ণ এবছৰ বগা সাজ পিন্ধাৰ পিছত আজি এনেকুৱা ৰঙীন সাজ পিন্ধিব পাৰিছে। এইফালে খাবলৈও হৈ গ'ল, আমি খোৱাত লাগি গৈছোঁ। এইফালে মামী মানুহ, ঘৰৰ ওচৰৰ কিছুমান মানুহক মাতিছোঁ, যিহেতু সকাম খাবলৈ সকলো মানুহ নাহে। আৰু এইফালে দেখিছে ভিনদেউ আৰু এইফালে বা আৰু এইফালে বা, এই বাৰ ভিনদেউৱে হয় এইজন দেই, মোৰ নিজৰ বাৰ ভিনদেউ বেংগালুৰুত আছে। আৰু এইফালে গোটেই চিয়াল ৰুটি এয়া দেখিছে। তো আজিলৈ আহোঁ, দেউতাৰ সকামৰ ভিডিঅ' এইখিনিয়ে আছিলে। আপোনালোকে কেনে পালে ক'ব দেই। আজিলৈ বাই বাই।